Student, welcome to my YouTube channel English Learner Assam. আজি মই কিছুমান মোৰ চ্যানেলৰ কমেন্ট সেকশনত পাইছো যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে খুদি আছে যে স্যাৰ LSC লেভেল খেল মহাৰণৰ কম্পিটিশনটো কেতিয়া পৰা আৰম্ভ হ'ব। তো তোমালোকৰ কাৰণে মই এটা বস্তু ক'ব বিচাৰিছো যে কিছুমান ডিস্ট্ৰিক্টত বা কিছুমান GP বা MSc লেভেল ক'ব লাগিব বা VCDC লেভেল কিছুমান ডিস্ট্ৰিক্টত ব্লকত এতিয়া হৈ আছে অন্তত এটো 24 নৱেম্বৰ লৈকে চলি থাকিব। ইয়াৰ কাৰণে এতিয়া তোমালোকৰ LSC লেভেল কম্পিটিশন আৰম্ভ নহব। তোমালোকৰ LAC অন্তত তোমালোকৰ ক'ব লাগিব লেজিসলেটিভ এসেম্বলি কনস্টিটুৱেন্সিজ বা MLA কম্পিটিশন যোনটো কম আমি তো MLA লেভেল কম্পিটিশন তোমালোকৰ আৰম্ভ হ'ব 2 ডিসেম্বৰ পৰা 8 ডিসেম্বৰ লৈকে। তো ইয়াৰ টোটাল 7 দিন ৰাখা হৈছে। তো তোমালোকৰ মোস্ট প্ৰবেবলি এই কোৱেশ্চনৰ উত্তৰটো হ'ব যে 2 ডিসেম্বৰ টু 8 ডিসেম্বৰ লৈকে তোমালোকৰ এই MLA লেভেল কম্পিটিশনটো হ'ব। আৰু ইয়াত তোমালোকে আৰু এটা বস্তু বুজিব লাগিব যে MLA লেভেল কম্পিটিশনত যদি তোমালোকে সিলেকশন হৈ যোৱা বা তোমালোকৰ ফাৰ্স্ট সেকেন্ড থাৰ্ড পজিশনটো পাই যোৱা তেতিয়া কিন্তু তোমালোকে খুব ভালদৰে প্ৰেক্টিস কৰিব লাগিব আৰু তোমালোকে কিন্তু ডিস্ট্ৰিক্ট লেভেল কম্পিটিশন লৈকে যাব পাৰিব। তেতিয়া 9 ডিসেম্বৰ পৰা 13 ডিসেম্বৰ লৈকে প্ৰিপাৰেচন কৰিব দিয়া হৈছে এটো কমিটিৰ কাৰণে তোমালোকৰ কাৰণে নহয় কিন্তু তোমালোকৰ গেম এক্স্যাক্টলি হ'ব 15 ডিসেম্বৰ 2024 ৰ পৰা 20 ডিসেম্বৰ ভিতৰত। এটো কিন্তু ডিস্ট্ৰিক্ট লেভেল কম্পিটিশন আৰু লগতে জোনাল লেভেল কম্পিটিশন সুইমিং কম্পিটিশনো হ'ব। ইয়াৰ কাৰণে 6 ডেজ ৰাখা হৈছে। তো যদি তোমালোকে ইয়াত সিলেক্ট হৈ যোৱা নিশ্চয় ইয়াৰ পৰা গভৰ্নমেন্ট ফালৰ পৰা কিবা এটা প্ৰাইজ এমাউন্ট তোমালোকক দিয়া হ'ব। এই কাৰণে যদি তোমালোকে GP লেভেলটো ভালকে কৰিছা তেতিয়া তোমালোকে কিন্তু MLA লেভেল কম্পিটিশনৰ কাৰণে প্ৰিপেয়াৰ কৰা। এতিয়া খুব বেছি দিন নাই, আজি অলৰেডি 20 নৱেম্বৰ হৈ গ'ল। এতিয়া কিন্তু তোমালোকৰ হাতত 10-12 দিন আছে। তাৰ পাছত তোমালোকৰ LSC লেভেল ক'ব লাগিব যে MLA লেভেলটো তোমালোকৰ আৰম্ভ হৈ যাব। তাৰ পাছত কিন্তু তোমালোকে ডিস্ট্ৰিক্ট লেভেল কম্পিটিশনটো সিলেক্ট হৈ গ'ল নিশ্চয় গভৰ্নমেন্ট ফালৰ পৰা কিবা এটা তোমালোকৰ পোৱা আশা থাকিব। তো আজি ভিডিঅ'ত ইমানে আছিল আৰু ফাইনেল তোমালোকে দেখা পাইছে 19 জানুৱাৰী 2023। তো মোৰ সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে মোৰ ফালৰ পৰা বেষ্ট উইশেছ ফৰ ইয়োৰ ডিস্ট্ৰিক্ট লেভেল আৰু MLA লেভেল কাৰণে। তো আজি এই ভিডিঅ'ত ইমানে আছিল আৰু যদি কিবা তোমালোকৰ ডাউট আছে তেতিয়া কিন্তু তোমালোকে নিজৰ ডিস্ট্ৰিক্টৰ DSO ডিস্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ কাৰণে কন্টাক্ট কৰিব পাৰিব আৰু কন্টাক্টটো কি দৰে কৰিব লাগে মোৰ প্ৰিভিয়াস ভিডিও তোমালোকে চাব পাৰিব। অন্তত এই ভিডিওৰ ডেসক্ৰিপশন বক্সত এই ভিডিওৰ লিংকটো মই দি থাকিম। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও। প্লিজ সাবস্ক্ৰাইব দ্য চেনেল। ঠিক এনে ধৰণৰ সকলো আপডেট খেল মহাৰণ এডুকেশ্যন ৰিলেটেড পাই থাকিব কাৰণে।